সো তোমালোকৰ স্ক্ৰীনত তোমালোকে দেখা পাইছা যে মই লিখিছো, লিখা আছে না ইয়াত ক্যাশ মেমৰি। Okay, so what is cache memory? So cache memory, also called CPU memory, is a random access memory. Okay, याक हमें random access memory को आता है। क्यों को आता है? Because the computer microprocessor can access more quickly than it can access regular RAM. Okay, so basically এতিয়া ধৰা যোনটো আমাৰ প্ৰচেছৰ আছে, that means CPU. Okay, CPU আছে, প্ৰচেছৰ য'ত আছে, তো তাক প্ৰচেছ কৰিবৰ কাৰণে, ডেটা ষ্ট'ৰ কৰিবৰ কাৰণে আমাক মেমৰি লাগে। আৰু RAM যোনটো আছে, RAM-ৰ যোনটো ষ্টিক আছে, সেই RAM-টোৱে আমাৰ বৰ্তমান যোনখিনি কামবিলাক আমি কৰি আছো, সেই ডেটা, ইনষ্ট্ৰাকশ্যন, ইনফৰমেশ্যনটো ষ্ট'ৰ কৰিবৰ কাৰণে। বাট এই ডেটা, ইনষ্ট্ৰাকশ্যন এণ্ড ইনফৰমেশ্যনটো ষ্ট'ৰ কৰিবৰ কাৰণে তেওঁৰ ডিষ্টেন্সটো বহুত দূৰত আছে। আমি যদি মাদাৰবোৰ্ড আমি চাইছিলো ন, মাদাৰবোৰ্ড যেতিয়া আমি চাইছিলো, তো মাদাৰবোৰ্ড চাওঁতে আমি কি দেখিছিলো যে যোনটো প্ৰচেছৰ আছে আৰু ৰেমৰ ষ্টিক যোনটো আছে, তাৰ ডিষ্টেন্সটো দূৰত আছে। ঠিক আছে, ৰেমটো আমি বেলেগ মাদাৰবোৰ্ডত দেখিছিলো, বেলেগ জেগাত আছে, প্ৰচেছৰটো বেলেগ এটা জেগাত আছে। চ' তাৰ পৰা যোনটো এক্সেছ কৰিব লাগে, প্ৰচেছৰে যি এক্সেছ কৰিব লাগে, যোনটো বস্তু আমি ফ্ৰিকুৱেণ্টলি ইউজ কৰোঁ, বহুত ফ্ৰিকুৱেণ্টলি ইউজ কৰা হয়, সেইখিনি বস্তু আমি বহুত সোনকালে দৰকাৰ হয়। তো সেইখিনি বস্তু ক'ত থাকে? সেইটো কেছত থাকে, কেশ মেমৰি। ঠিক আছে, যোনটো বস্তু বহুত বেছিকলি সোনকালে দৰকাৰ পৰে, ৰিপিটেডলি দৰকাৰ পৰে, সেই বস্তুটো কেশ মেমৰিত থাকে। আৰু যোনটো বস্তু বেছি দৰকাৰ নপৰে, ফাৰ্ষ্ট পাৰ্টিকুলাৰ ফাইল বা টাইমৰ কাৰণে, ইনষ্ট্ৰাকশ্যনছ বা প্ৰগ্ৰাম বা প্ৰচেছ বা ইনফৰমেশ্যনৰ কাৰণে আমাক মেমৰি যোনটো দৰকাৰ হয়, সেইটো ৰেমত থাকে। চ' ৰেমৰ ডিষ্টেন্সটো বেছি হৈ যোৱাৰ কাৰণে কেশে মেমৰি যোনটো থাকে, সেইটো আমাৰ প্ৰচেছৰ বা CPU ওচৰতে থাকে বা ভিতৰতে থাকে। যোনটো প্ৰচেছৰ থাকে, সেই তাৰ ভিতৰতে থাকে। যেতিয়া আমি প্ৰচেছৰ কিনিব যাওঁ, তো আমি তাত লিখাই থাকে যে কেশ মেমৰি তাত কিমান আছে। তো যিমান বেছি কেশ মেমৰি থাকিব, সিমান বেছি তাত স্পীড, পাৱাৰ, এফিচিয়েঞ্চিটো বেছি হ'ব। অ'কে, চ' আমি যেতিয়া মোবাইল বা আমি যেতিয়া কম্পিউটাৰ কিনো, তো তেতিয়া আমি এই বস্তুটো চাব লাগে যে আমাৰ কেশে মেমৰিটো কিমান আছে। ঠিক আছে, আৰু কেশে মেমৰিটো কিয় ইউটিলাইজ কৰা হয়? বেচিকলি টু ষ্ট'ৰ ডেটা অৰ ইনফৰমেশ্যন অৰ ইনষ্ট্ৰাকশ্যন, ঠিক আছে, more frequently which is used by the user. So user পৰা যিমানখিনি স্পীডৰ দৰকাৰ হয়, সেইটো ষ্ট'ৰ কৰিবৰ কাৰণে। ফৰ এক্সাম্পল, এতিয়া মই এক্সাম্পল কৈ আছো, যেনেকে আমি দেখিছা নহয় যে যেতিয়া আমি ফেচবুক মোবাইলত যেতিয়া খোলো, তো তাততো ইউজাৰ নেম পাছৱৰ্ডটো নোসোধে। আমি যেতিয়া নতুনকে খুলিছো, তেতিয়া এবাৰ ইউজাৰ নেম পাছৱৰ্ডটো দিলো, আমি লগ ইন কৰিলো, চ' লগ ইন হৈ গ'ল। কিন্তু যেতিয়া আমি সুইচ অফ কৰি দিওঁ বা আমি যেতিয়া ফেচবুকটো বন্ধ কৰি দিওঁ, আকৌ বেলেগ কাম কৰোঁ, তাৰপিছত আহি পেলাই আকৌ যেতিয়া আমি ফেচবুকটো খোলো, আকৌ দেখা পাওঁ যে ফেচবুকটো আকৌ খুলি যায়, আমাক ইউজাৰ নেম পাছৱৰ্ডটো নোখোজে, হয়নে? এইটো তোমালোকে দেখিছা, জিমেইলতো আমি যেতিয়া জিমেইলটো খোলো, এবাৰ ইউজাৰ নেম পাছৱৰ্ডটো ষ্ট'ৰ কৰে, তাৰপিছত আমাক নোখোজে। চ' বেচিকলি সেই যোনখিনি আমাৰ ইনফৰমেশ্যনছ বিলাক আছে, যোনটো ফ্ৰিকুৱেণ্টলি বহুত সোনকালে দৰকাৰ হয়, চ' সেইটোহে কেশ মেমৰিত থাকে। ঠিক আছে, ফৰ এক্সাম্পল আমি যেতিয়া ইণ্টাৰনেটত যিকোনো বস্তু চাৰ্চ কৰোঁ বা বিচাৰোঁ, চ' বিচাৰোঁতে যিখিনি ডেটা বা ইনফৰমেশ্যন বা হিষ্ট্ৰী, যোনটো ব্ৰাউজাৰত যোনটো আমাৰ হিষ্ট্ৰী থাকে, হোৱাট ইজ ব্ৰাউজাৰ? ব্ৰাউজাৰ য'ত আমি ইণ্টাৰনেটটো এক্সেছ কৰোঁ। চ' ব্ৰাউজাৰ ইজ অলছ' called as application software. It's an application software. Okay, so এইটো application software. Application software কি হয়? Application software are those software which is directly used by the user. আমি directly use কৰিব পাৰাছো, user directly use কৰিব পাৰাছো। That particular software is called application software. So browser, যেতিয়া আমি ব্ৰাউজাৰ, যেনেকে আমাৰ কি থাকে, ইণ্টাৰনেট এক্সপ্ল'ৰাৰ থাকে বা আমাৰ ক্ৰোম থাকে, হয় না, মজিলা ফায়াৰফক্স থাকে, সাফাৰি থাকে, so these are called তোমাৰ browser. Okay, application software.
সো আমি যেতিয়া ব্ৰাউজাৰত যেতিয়া www.google.com যেতিয়া আমি সাৰ্চ কৰো বা www.yahoo.com বা সেই সাপোজ আমাৰ স্কুলৰে ৱেবসাইট www.gurukul বা apsstateford.org ঠিক আছে আসাম আৰ্মি পাব্লিক স্কুল সো সেইখিনি যোনখিনি বস্তু আমি সাৰ্চ কৰো সেই সাৰ্চ কৰা কিছুমান ইনফৰমেশ্যন বিলাক কেশ মেমৰিত থাকে সো কেশ মেমৰিত কিয় কাৰণে থাকে যাতে আমি নেক্সট টাইম আমি যদি মিনিমাইজ কৰো বা ক্লোজ কৰি পেলাই আকৌ দ্বিতীয়বাৰ খুলিব যদি বিচাৰো তেনেহলে সি ডেটা আৰু ইনফৰমেশ্যনটো ষ্ট'ৰ কৰি থকাৰ কাৰণে সোনকালে খুলি যায় আদাৰৱাইজ আকৌ বস্তুবিলাক ডাউনলোড হওঁতে টাইম লাগি যাব আৰু বাৰে বাৰে টাইম যদি লাগি থাকে তো ইউজাৰেতো খুলিবলৈ দিগদাৰ পাব সেইকাৰণে এটা কনচেপ্ট ডেভেলপ কৰা হৈছে যে আমাক এটা এনেকুৱা মেমৰি লাগে যোনটো প্ৰচেছৰ বা চিপিইউ একদম নিয়াৰেষ্ট ওচৰতে থাকক যেতিয়াই ইউজাৰ যেতিয়াই সেই বস্তুটো এক্সেছ কৰিব প্ৰগ্ৰাম বা এপ্লিকেশ্যনটো এক্সেছ কৰিব তেতিয়া সেই ৰিলেটেড ইনফৰমেশ্যনটো সেই কেশ মেমৰিটো যোনটো চবতকে নিয়াৰেষ্ট বা চবতকে ওচৰত থাকে চ' সেইটো তোমাৰ ইউজ কৰিব পাৰা ঠিক আছে সেইকাৰণে কুকিজ বুলি কোৱা যায় এইবিলাকক যেতিয়া আমি ব্ৰাউজাৰত চাওঁ তেতিয়া কুকিজ বুলি কয় সেই কুকিজত সেই ইনফৰমেশ্যনটো থাকে আৰু সেই এক্সেছটো কেশ মেমৰি দি কৰে ঠিক আছে অকে নেক্সট কি কৈছে দিছ মেমৰি ইজ টিপিকেলি ইণ্টিগ্ৰেটেড ডাইৰেক্টলি উইথ দ্য CPU চিপ ঠিক আছে or placed on a separate chip that has a separate bus interconnection with the CPU so that means কিছুমান যোনটো তোমাৰ কেশ মেমৰি থাকে সেইটো CPU লগত বা প্ৰচেছৰ লগতে ইণ্টিগ্ৰেটেড তাৰ লগতে মানে এটাচ কৰি পেলাই আহে ঠিক আছে তো কেশ মেমৰিটো বেচিকেলি আমাৰ প্ৰচেছৰ বা CPU লগতে আছে ঠিক আছে বা এনেকুৱা চিষ্টেমত থাকে তাৰ একদম ইমান ওচৰত থাকে যাতে আমি যোনটো বাছ থাকে ইয়াত কি লিখা আছে বাছ ইণ্টাৰ কানেকশ্যন চ' বাছ ইণ্টাৰ কানেকশ্যন মিনছ কি হৈ যায় যে যোনটো লাইনত ডেটা ট্ৰেভেলটো কৰে CPU পৰা ইনপুট ডিভাইচ আউটপুট ডিভাইচ বা যোনখিনি বেলেগ বেলেগ ডিভাইচেছ বিলাক আছে মাদাৰবৰ্ডত চ' সেইবিলাক কয় বাছ ইণ্টাৰ কানেকশ্যন ফৰ কমিউনিকেশ্যন ডাটাটো ফ্ল' কৰিবৰ কাৰণে ইনষ্ট্ৰাকশ্যনটো ফ্ল' কৰিবৰ কাৰণে ঠিক আছে চ' সেইটো তোমাৰ একদম CPU ওচৰত থাকিব নহলে CPU ভিতৰতে থাকিব চ' গম পালা এতিয়া কেশ মেমৰিটো ক'ত থাকে কেশ মেমৰিটো সেই দুটা পাৰ্টিকুলাৰ জেগাবিলাকতে থকা যায় অকে চ' এইটো হৈ গ'ল কেশ মেমৰি ওকে এতিয়া আমি নেক্সট আমি কি চাম নেক্সট আমি চাম টাইপ ওকে চ' নেক্সট আমি চাম টাইপস অফ মেমৰি লেভেলছ কিটা কি থাকে টাইপস নহয় একচুৱেলি লেভেলছ থাকে ইয়াত ঠিক আছে চ' বেচিকলি আমাৰ ইয়াত যোনটো কেশ থাকে সেইটো তিনিটা লেভেলৰ থাকে লেভেল 1 কেশ লেভেল 2 কেশ আৰু লেভেল 3 কেশ ঠিক আছে চ' লেভেল 1 টো কি কৰে যে লেভেল 1 টো যোনটো আছে এইটো চবতকে এক্সট্ৰিম লেভেলত ইজ এক্সট্ৰিমলি ফাষ্ট বাট relatively small and is usually embedded in the processor or CPU okay so এইটো যোনটো লেভেল 1 কেশ যোনটো থাকে এইটো প্ৰচেছৰৰ লগতে লাগি থাকে তাতে লাগি থাকে প্ৰচেছৰৰ লগতে আৰু এইটো মেমৰিৰ ভিতৰত যিমান আমাৰ ভেৰিয়াছ টাইপছ অফ মেমৰি আছে এই গোটেই মেমৰিৰ ভিতৰত চবতকে ফাষ্টেষ্ট মেমৰি যোনটো আছে সেইটো হৈ গ'ল লেভেল 1 কেশ মেমৰি okay level 1 cache memory is the सबतके फास्ट আৰু হেতু CPU বা প্ৰচেছৰৰ লগতে থাকে ঠিক আছে আৰু এটো সাইজ কিমান হয় বেসিক্যালি যোনটো সাইজ আহে হেতু আহে তোমাৰ 8 KB বা 128 KB so 8 KB means kilobyte to 128 KB that means 128 kilobyte okay so এটো সাইজৰ থাকে এটো কয় level 1 ঠিক আছে এতিয়া আহিলা level 2 so level 2 কি হয় এই এনেকুৱা ধৰণৰ যোনটো level 2 থাকে এটো এক্সটাৰ্নাল থাকে প্ৰচেছৰ বাহিৰত থাকে প্ৰচেছৰৰ বাহিৰত থাকে যোনটো একদম প্ৰচেছৰৰ ওচৰত থাকে ঠিক আছে সো হেতু তোমাৰ মাইক্ৰো প্ৰচেছৰৰ ওচৰত থাকে আৰু হেতু কাম কি হৈ গল যে যোনটো কাম তোমাৰ কেশ মেমৰি L1 এ কৰি আছে তাৰ পিছত যোনটো নেক্সট ইনষ্ট্ৰাকশনছ যোনটো আছে যেহেতু সাইজটো সৰু আছে 8 KB টু 128 KB
তাতকে বেছিকে যদি ডেটা বা ইনষ্ট্ৰাকচন যদি আহে তেনেহলে সেই ইনষ্ট্ৰাকচন ডেটাটো প্ৰচেছ কোনে কৰিব নেক্সট প্ৰচেছ কৰিব তোমাৰ L2 কেচ ঠিক আছে সো ফাৰ্স্ট যেতিয়া আৰম্ভণিতে আমাৰ কামবিলাক যোনটো আহিব কামটো মানে ডিভাইড কৰি লৈছে যে প্ৰথম যেতিয়া কাম আহিব তেতিয়া L1 কেচে চাব আৰু যেতিয়া তাতকে বেছি কেচৰ দৰকাৰ হয় তেতিয়া কি কৰিব L2 কেচত সেই বস্তুটো প্ৰচেছ কৰিব সো তাৰ সাইজটো কিমান হৈ গ'ল 64 KB to 16 MB so 64 KB to 16 MB 64 kilobyte to 16 megabyte okay so এইটো হৈ গ'ল তোমাৰ L2 কেচ ক্লিয়াৰ so এইটো মাইক্ৰ'প্ৰচেছৰৰ ওচৰত থকা কেচ আৰু L1 টো কি হৈ গ'ল মাইক্ৰ'প্ৰচেছৰৰ ভিতৰত থকা কেচ ঠিক আছে দিস ইজ দ্য বেসিক ডিফাৰেন্স and working system যে প্ৰথম L1 এ কাম কৰিব সেকেন্ড L2 এ কাম কৰিব ঠিক আছে সো এটো হৈ গ'ল লেভেল 1 লেভেল 2 ওকে নেক্সট আহিব আমাৰ L3 so L3 cache to কি হয় so L3 is a typically an specialized memory that works to improve the performance of L1 and L2 ঠিক আছে so L3 এর কামটো কি হৈ গ'ল সে L3 এর কামটো হৈ গ'ল যে L1 আৰু L2 এর পারফরম্যান্সটো আৰু বেছি ভাল কৰে so L1 আৰু L2 প্ৰসেসটো যদি পারফরম্যান্স যদি ভাল হয় তো তেনেহলে কি হ'ব তেতিয়া আমাৰ কম্পিউটাৰৰ স্পিডটো বহুত বেছি হ'ব কম্পিউটাৰ বা মোবাইলৰ এটো বেছি হ'ব ঠিক আছে সো L1 আৰু L2 এ কাম কৰিব আৰু L3 এ কি কৰিব এই গোটেই বস্তুবিলাক তাৰ বাহিৰত যে সাপোজ আৰু ইনষ্ট্ৰাকচন আহি আছে আৰু প্ৰগ্ৰামছ আহি আছে সো সেইখিনি বস্তু হোল্ড কৰি ৰাখিব ঠিক আছে সো L1 L2 সাপোর্ট কৰিব কাৰণেহে L3 কেচটো ইউজ কৰা যায় ঠিক আছে সো it can be significantly slower than L1 and L2 but usually double the speed of RAM so L1 আৰু L2 কে স্পিডটো যোনটো আছে অলপ কম থাকে ঠিক আছে এটো ডেফিনেটলি মই আগতে কৈছো যে L1 সবতকে ফাস্ট L2 তাৰ সেকেন্ড আহিব আৰু L3 তাতকে কম হ'ব বাট যোনটো RAM আছে আমাৰ ঠিক আছে র্যান্ডম অ্যাক্সেস মেমরি যোনটো RAM আছে RAMতকে ই দুগুণ বেছি 2 টাইমস ই ফাস্টার ঠিক আছে 2 টাইমস ফাস্টার দেন RAM কোনটো L3 টো ঠিক আছে বাট স্লোয়ার দেন L1 and L2 ঠিক আছে সো L1 L2 কে কম থাকিব বাট RAMতকে 2 টাইমস ফাস্টার থাকিব in the case of multi-core processor each core may have its own dedicated L1 L2 cache but share a common L3 cache ঠিক আছে সো কি হয় তেনেকে আমি বহুত কম্পিউটাৰ বিলাকত শুনিছো যে ডুৱেল কোৰ প্ৰসেসৰ ঠিক আছে কোৱাড কোৰ প্ৰসেসৰ ঠিক আছে অক্টা প্ৰসেসৰ সো দ্যাট মিন্স দুটা প্ৰসেসৰ থকা চাৰিটা প্ৰসেসৰ থকা কেতিয়াবা ছটা প্ৰসেসৰ বা আঠটা প্ৰসেসৰ থকা তেনেকা CPU পোৱা যায় বা কম্পিউটাৰ সিস্টেম বা ল্যাপটপ পোৱা যায় ঠিক আছে সো যত তোমাৰ দুটাতকে বেছি আছে বা এটাতকে বেছি আছে 2 3 4 5 তেনেকে যদি প্ৰসেসৰ আছে সো প্ৰত্যেকটা প্ৰসেসৰৰ নিজৰ এই কথাটো একদম ভালকে শুনিবা যে নিজৰ প্ৰসেসৰৰ নিজৰ ডেডিকেটেড L1 বা L2 কেচ থাকিব পাৰে ঠিক আছে সো যদি এটা প্ৰসেসৰ দিয়া হৈছে বা এটা কম্পিউটাৰ যদি আনিছা তাত যদি ডুৱেল কোৰ লিখা আছে বা কোৰ 2 ডিও আছে বা তোমাৰ কোৱাড কোৰ প্ৰসেসৰ আছে মানে তোমালোকৰ দুটা বা দুটাতকে বেছি প্ৰসেসৰ আছে দ্যাট মিন্স এটা প্ৰসেসৰত L1 আৰু L2 কেচ তাৰ ভিতৰতে থাকিব পাৰে ডেডিকেটেড হয় মানে সেই প্ৰসেসৰটোৰ কাৰণেহে কাম কৰিব বাট এই বাকি বিলাকৰ যে সাপোজ চাৰিটা আছে বা দুটা আছে তাৰ যোনটো L3 হ'ব L3 কেচ যোনটো হ'ব দুজনৰ ভিতৰত এটা থাকিব পাৰে বা চাৰিটা ভিতৰত এটা দ্যাট মিন্স শেয়াৰ যে L3 যোনটো আছে আমি সমানৰূপে আমি শেয়াৰ কৰি লম
ফৰ এক্সাম্পল সে কিছুমান ইনষ্ট্ৰাকশ্যনছ বিলাক আহিছে প্ৰচেছৰ 1ত গৈ আছে, এতিয়া প্ৰচেছ 1 L1 আৰু L2 বিজি হৈ আছে, সো L3 ওপৰত গোটেই ডাটাটো বা ইনষ্ট্ৰাকশ্যনটো হোল্ড কৰি ৰাখিব দিছে প্ৰগ্ৰাম বিলাক। এতিয়া সেকেন্ড প্ৰচেছৰ যোনটো আছে, সেকেন্ড প্ৰচেছৰৰ যিখিনি ডেটা ইনষ্ট্ৰাকশ্যনছ বিলাক আহিছে, সো সেই ডেটা ইনষ্ট্ৰাকশ্যনছ বিলাক L1 L2 প্ৰচেছৰ 2 L1 L2 কাম হৈ আছে, বাট আৰু এক্সেস ডেটা ইনফৰমেশ্যন বিলাক আছে, সেইটো ক'ত হ'ব, সেইটো সেম কেচ মেমৰি যোনটো আছে আমাৰ L3 যোনটো তোমাৰ প্ৰচেছৰ 1তো ইউজ হৈছিলে, সেই তাতে সেম জায়গাতে ৰাখিব। ওকে, আৰু প্ৰচেছৰ যদি 3টা আছে, তো থাৰ্ড নম্বৰ প্ৰচেছৰ, তো 3টা প্ৰচেছৰ যোনটো আছে তাতো সেম তেনেকে ৰাখিব। 4টা যদি আছে তেনেহলে সেই 4টাৰ যোনটো আছে L1 L2 নিজৰ হ'ব, বাট L3 যোনটো হ'ব সেইটো কমন হ'ব, শ্বেয়াৰ্ড হ'ব, য'ত আমি ইনফৰমেশ্যনটো তাত ৰাখিব পাৰিম। ঠিক আছে, সো পিসি have up to 8 MB 8 MB লৈকে সেই কেচ যোনটো আছে L3 সেইটো থাকিব পাৰে, বাট স্যাৰ মেবি 8 MB পৰা 24 MB লৈকেও সেইটো যাব পাৰে। তাৰ যোনটো কেপাচিটি আছে 8 MB পৰা 24 MB লৈকেও যাব পাৰে। ঠিক আছে, সো আমি দেখিলো যে L1 L2 L3, L1 ফাৰ্ষ্ট, L2 তাৰ সেকেন্ড হয়, আৰু L3 তাতকে থাৰ্ড হয়। ঠিক আছে, আৰু যোনটো সাইজ হয় L1 ৰ সাইজটো সবতকে কম। ঠিক আছে, L2 মিডিয়াম সাইজ থাকে, আৰু L3 কেচৰ ভিতৰত সবতকে বেছি। ঠিক আছে, সো এইটোৱে হ'ল কেচৰ, আৰু যিখিনি ডিসক্ৰিপশনছ বিলাক আছে সেই ডিসক্ৰিপশনছ বিলাক এইখিনি। ঠিক আছে, ওকে, সো মই তোমালোকক এতিয়া সুধিম, কাৰোবাৰ কিবা ডাউট কিবা হেৰি থাকিলে মোক সুধিবা। ঠিক আছে।